Hello everyone, welcome to the class. আজিৰ ভিডিঅ'ত আমি ethicsৰ যোনটো ক্লাছ 13 হয় সেইটো কন্টিনিউ কৰিব গৈ আছো। আগৰ ভিডিঅ'সমূহত তোমালোকে গম পাইছিলা আমি কিমানখিনিলৈকে কভাৰ কৰিলো হয়নে? যোনটো পাৰসুৱেশ্যনৰ sources of persuasion এইখিনি টপিক ডিছকাছ কৰিলো। এতিয়া এইটো ভিডিঅ'ত আমি the barrier of persuasion মানে আমি যেতিয়া এটা চেঞ্জ এজেণ্টে এটা টাৰ্গেট গ্ৰুপক পাৰসুৱেট কৰিব বিচাৰে what are the barriers in between ইয়াতে কেনেকুৱা ধৰণৰ বেৰিয়াৰ হ'ব পাৰে okay গতিকে ফাৰ্স্ট বেৰিয়াৰটো হ'ল সিমেন্টিক বেৰিয়াৰ সেকেন্ডটো হ'ল সাইকোলজিক্যাল বেৰিয়াৰ এণ্ড থাৰ্ডটো হ'ল ফিজিক্যাল বেৰিয়াৰ okay এই তিনি ধৰণৰ বেৰিয়াৰ থাকিব পাৰে তো প্ৰথমতে হ'ল যে সিমেন্টিক বেৰিয়াৰ মানে কি বুজা যায় সিমেন্টিক বেৰিয়াৰ মানে ইয়াতে কি বুজা হৈছে যে words more than one meaning মানে যেতিয়া আমি কোনো ধৰণৰ এষাৰ বাক্য কওঁ কিন্তু সেইষাৰ বাক্যৰ যদি ডাবল মিনিং বা বিভিন্ন ধৰণৰ মিনিং থাকে তো তেতিয়া কি হ'ব সেই ধৰণৰ শব্দক এইটো এনেকুৱা ধৰণৰ বস্তু কি ক'ব এজ এ সিমেন্টিক বেৰিয়াৰ বুলি কোৱা হয় বা কেতিয়াবা যদি আমি ফৰেন বা টেকনিক্যাল ওয়ার্ডস ব্যৱহাৰ কৰো that is also known as semantic barrier and discrepancy between the verbal and the non-verbal aspect of the message okay যেনেকে আমি লাষ্ট ক্লাছতো ভিডিও এক্সাম্পল দিছিলো যেনেকে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া তেখেতে যেতিয়া আমাক অডিয়েন্সক সম্বোধন কৰে যেতিয়া তেওঁ চাইল্ড মেৰেজৰ বিষয়ে কৈ থাকে হয়নে যে চাইল্ড মেৰেজ ইজ নট একচেপ্টেবল ইন আৱাৰ সোসাইটি ইট ইজ নট এ গুড হেবিট মানে আমি চাইল্ড মেৰেজ প্ৰেক্টিচ কৰিব নালাগে হয়নে গতিকে হেনে ক্ষেত্ৰত যদি আমাৰ সিএম ডাঙৰে যদি এনেকে কয় যে আইএমআৰ ৰেটটো বহুত বাঢ়ি গৈছে আমাৰ যোনটো জেন্ডাৰ গ্যাপ ইন্ডেক্স তাতে আমাৰ ৰেংকটো বহুত লো হৈ আহিছে তো এনেকুৱা ধৰণৰ যিবোৰ টেকনিক্যাল শব্দ যেহেতু আমি ৰুৰাল এৰিয়াত এড্ৰেছ কৰি আছো বা বহুতো এনেকুৱা ইলিটাৰেট পিপল আনপ্ৰিভিলেজ পিপল থাকিব পাৰে যোনে এইসমূহ শব্দৰ মিনিংটো বুজি নাপাবও পাৰে হয়নে গতিকে হেনে ক্ষেত্ৰত যদি আমি এইসমূহ শব্দ ব্যৱহাৰ কৰো তেতিয়া কি হ'ব আমাৰ যোনটো এইম হয় টু পাৰসুৱেট যাতে মানে চাইল্ড মেৰেজটো মানে প্ৰেক্টিচ নকৰে সমাজৰ মানুহে যাতে চাইল্ড মেৰেজটো বেন হৈ যায় গতিকে সেই যোনটো আমাৰ পাৰসুৱেশ্যন যোনটো আমাৰ টাৰ্গেট হয় সেইটো আমি ফুলফিল কৰিব নোৱাৰিম কিয়নো বিকজ উই আৰ ইউজিং সাম টেকনিক্যাল বা ফৰেন ওয়ার্ডস বা কেতিয়াবা কি হয় কিছুমান এনেকুৱা শব্দ আমি ব্যৱহাৰ কৰো যাৰ বিভিন্ন ধৰণৰ মিনিং হ'ব পাৰে যেনেকে আপোনালোকে যেতিয়া আমাৰ পলিটিক্যাল লিডাৰ্স সমূহে যেতিয়া ভাষণ দি থাকে তেতিয়া আপোনালোকে লক্ষ্য কৰিব বহুতৰ বেলেগ মিনিং বহুতে ওলাই লয় হয়নে তাৰপিছত সেইটোৰ পৰা বহুত বিভিন্ন ধৰণৰ ডিছকাশ্যন আৰম্ভ হয় ডিবেট হয় হয়তো তেওঁ সেই কথাটো সেইভাৱে নকবও পাৰে গতিকে কেতিয়াবা এনেকুৱা ধৰণৰ ৱৰ্ড ব্যৱহাৰ কৰোঁতে আমি সাৱধান হোৱাটো দৰকাৰী তাৰপিছতে কেতিয়াবা কি হয় আমি ভাৰ্বালি যেনেকুৱা ধৰণৰ কথাটো ক'ব বিচাৰিছো কিন্তু আমাৰ নন ভাৰ্বাল যিখিনি আমাৰ জেষ্টাৰ্ছ যিখিনি আমাৰ ডিসক্ৰিপেন্সি হ'ব পাৰে যেনেকে এগৰাকী ব্যক্তিয়ে কিবা এটা কথা মানে আগবঢ়াব বিচাৰিছে আৰু সন্মুখত কি হ'ব বহুতো বয়সস্থ লোক যদি থাকে কিন্তু তেওঁ এগৰাকী যদি ইয়াং পাৰ্সন আৰু তেওঁ যদি নিজৰ মানে নিজতকে সৰু মানুহক যদি কেনেকে ব্যৱহাৰ কৰে সেনেকে যদি তেওঁ যদি ভাষণটো দিয়ে তেতিয়া হয়তো সন্মুখৰ মানুহবোৰে একচেপ্ট নকৰিব পাৰে হয়নে যেনেকে আঙুলি দেখাই যদি কথা পাতে কিন্তু তেওঁৰ উদ্দেশ্যটো ভাল হয় তেওঁ ভাবি আছে যে সন্মুখত থকা ব্যক্তিসকলক তেওঁ বুজাব লাগিব কিন্তু সন্মুখত যিহেতু বয়সস্থ ব্যক্তি আছে আৰু বয়সস্থ ব্যক্তিসকলে সদায় মানে কি হয় নিজতকে যিসমূহ সৰু হয় তেওঁলোকৰ পৰা ভাল শিষ্টাচাৰ বিচাৰে গতিকে সেই ধৰণৰ ভাৰ্বাল আৰু নন ভাৰ্বাল যিখিনি ডিসক্ৰিপেন্সিজ আছে সেইবোৰ থাকিলেও আমাৰ এজ এ বেৰিয়াৰ কাম কৰে দিছ আৰ কামছ আণ্ডাৰ সিমেন্টিক বেৰিয়াৰ ওকে তাৰপিছতে নেক্সট আহিব সাইকোলজিক্যাল বেৰিয়াৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে incompatibility between attitude and value of change agent and target group আৰু change agentৰ মাজত যোনটো value বা attitudeৰ যোনটো difference হয় incompatibility হয় then that is known as psychological barrier যেনেকে emotional intelligence power distance lower level of trust মানে কি হয় যেতিয়া আমাৰ যিটো চেঞ্জ এজেন্ট আছে তেওঁ যদি ইমোশনাল ইন্টেলিজেন্স কম হয় তেতিয়া তেওঁৰ টাৰ্গেট গ্ৰুপৰ যিখিনি ইমোশন হয় সেইটো হয়তো বুজি নাপাব পাৰে যেনেকে আমি যদি কিবা ৰিলিজিয়াছ এসপেক্টৰ ওপৰত যদি আমি কাম কৰিব বিচাৰি আছো যেনেকে আমি যদি ওকে আমি যদি ক'ব বিচাৰি আছো যে আপোনালোকে ওপেন ডেফিকেশন নকৰিব হয়নে টয়লেট আপোনালোকে টয়লেট বনাব পাৰে নিজৰ ঘৰৰ ওচৰত টয়লেট বনাব পাৰে কিন্তু সন্মুখৰ ব্যক্তিজনৰ হয়তো এনেকুৱা চিন্তাধাৰা হ'ব পাৰে টয়লেট
আমি নিজৰ ঘৰৰ লগত নবনাও আমাৰ ঘৰ এটা মন্দিৰৰ নিচিনা হয় আমি দূৰত বনাব বিচাৰো বা সেনেকুৱা ধৰণৰ তেওঁলোকৰ নিজৰ চিন্তাধাৰা হ'ব পাৰে গতিকে সেনে ক্ষেত্ৰত আমি সন্মুখৰ ব্যক্তিগৰাকীৰ যোনটো ইমোচন হয় ইমোচনটো বুজি পোৱা কেপাচিটিটো যদি থাকিব তেতিয়াহে আমি সাইকোলজিক্যালি কানেক্ট কৰিব পাৰিম বিটুইন দা টাৰ্গেট গ্ৰুপ এণ্ড দা চেঞ্জ এজেন্ট গতিকে যদি আমাৰ ইমোচনেল ইন্টেলিজেন্সটো লেক হয় দেন ইট এক্টস এজ এ সাইকোলজিক্যাল বেৰিয়াৰ তাৰপিছতে পাৱাৰ ডিষ্টেন্সো হ'ব পাৰে কেনেকে যদি চেঞ্জ এজেন্টৰ তাত হিউজ পাৱাৰ থাকে তেওঁ নিজকে যদি পাৱাৰফুল ফিল কৰে তো সন্মুখৰ ব্যক্তিক তেওঁ মানে লো লেভেলত বিহেভ কৰিব পাৰে তেতিয়াও তেওঁৰ যোনটো মেছেজ হয় সেইটো ভালদৰে পাৰ্কুলেট নহ'ব পাৰে যেনেকে এগৰাকী চিভিল চাৰ্ভেণ্ট হয়নে চিভিল চাৰ্ভেণ্ট তেওঁ যদি এনেকে ভাবি লয় যে মই এগৰাকী বিউৰক্ৰেট হয় মোৰ বহুত পাৱাৰ আছে আই এম দ্য কিং অফ দ্য ডিষ্ট্ৰিক্ট গতিকে মই মানে এনেকুৱা ধৰণৰ যদি তেওঁ এটিটিউড গ্ৰহণ কৰি পেলাই যদি টাৰ্গেট গ্ৰুপক এড্ৰেছ কৰে তেতিয়া তেওঁ হয়তো ৰিলেট কৰিব নোৱাৰিব টাৰ্গেট গ্ৰুপৰ লগত গতিকে সেই ধৰণৰ পাৱাৰ ডিষ্টেন্সটো থাকিব নালাগে তাৰপিছতে নেক্সট আহিব লোৱাৰ লেভেল অফ ট্ৰাষ্ট আমাৰ যদি টাৰ্গেট গ্ৰুপৰ ওপৰত ট্ৰাষ্টটো যদি কম হয় আমি যদি এনেকে যদি বাৰে বাৰে যদি আমি কুৱেশ্যন কৰোঁ যে আপোনালোকে এইটো ফ'ল' কৰিবই লাগিব তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় এনেকৈ যদি ল এণ্ড অৰ্ডাৰ বা আমি যদি ফ'ৰ্চ কৰোঁ আমাৰ যদি ট্ৰাষ্টটো যদি কম দেখা পোৱা যায় তেতিয়াও আমাৰ সাইকোলজিক্যাল বেৰিয়াৰ হিচাপে কাম কৰিব পাৰে অ'কে তাৰপিছত নেক্সট আহিব ফিজিকেল বেৰিয়াৰ অ'কে ফিজিকেল বেৰিয়াৰ ইজ অলছ' ইম্পৰ্টেণ্ট যেনেকে obstruct the flow of communicationৰ যোনটো ফ্ল' হয় সেইটো বন্ধ হৈ যাব পাৰে ফিজিকেল বেৰিয়াৰ বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেকে আমি যেতিয়া টাৰ্গেট গ্ৰুপক এড্ৰেছ কৰোঁ তেতিয়া আমাৰ যদি মাইকটো ভাল নহয় আমাৰ যদি ভইচটো ক্লিয়াৰ নহয় হয়নে তাৰপিছতে আৰু বিভিন্ন ধৰণৰ ফিজিকেল বেৰিয়াৰ ইভেন এনেকুৱাও হ'ব পাৰে যেনেকে যদি আমাৰ যোনটো টাৰ্গেট গ্ৰুপ হয় তেওঁলোকৰ যোনটো ঘৰ যেনেকে বহুতো হিলি এৰিয়াত ট্ৰাইবেল পিপল তেওঁলোকে বসবাস কৰে তো বহুত ক্ষেত্ৰত এনেকুৱা দেখা পোৱা যায় যিসমূহ গভৰ্ণমেণ্ট স্কিমছ আছে সেইসমূহৰ বিষয়ে তেওঁলোকে ভালদৰে অৱগত নাই কাৰণ হিলি এৰিয়া তেওঁলোকে বসবাস কৰে তো আমি এজ এ চেঞ্জ এজেন্ট তেওঁলোকলৈ ডাইৰেক্টলি আমি কানেক্ট কৰিব নোৱাৰো চিভিল চাৰ্ভেণ্ট ডাইৰেক্টলি সেইসমূহ হিলি এৰিয়াত হয়তো যাব নোৱাৰিব পাৰে যেনেকে ডিউৰিং দ্য টাইম অফ ফ্লাড বা যিসমূহ ডিজাষ্টাৰ আহে সেইখিনি সময়ত কি হয় আমাৰ যোনটো কানেক্টিভিটি বিটুইন দ্য টাৰ্গেট গ্ৰুপ এণ্ড দ্য চেঞ্জ এজেন্ট তো তেওঁলোকৰ মাজত ফিজিকেল বেৰিয়াৰ আহি যাব পাৰে ট্ৰান্সপৰ্টেশ্যন ইজ অলছ' এ ফিজিকেল বেৰিয়াৰ তো সেইবাবে আপোনালোকে লক্ষ্য কৰিব কিয় মেইনলেণ্ড যিখিনি ইণ্ডিয়াৰ পৰ্চন আছে দিল্লী বা অন্যান্য জেগা তাতে কিয় ইমান বেছি ফ্লাৰিছিং ডেভেলপমেণ্ট দেখা পোৱা গৈছে বা গভৰ্ণমেণ্ট স্কিমছৰ বিষয়ে তেওঁলোকে ভালদৰে অৱগত কাৰণ কমিউনিকেশ্যন ইজ গুড কিন্তু আমাৰ নৰ্থ ইষ্টৰ প্ৰব্লেম হৈছে কমিউনিকেশ্যন ডিজাষ্টাৰ তাৰপিছত হিলি এৰিয়া যোনটো টেৰেইন ডিফিকাল্টিজ তো এই ধৰণৰ বস্তু ফিজিকেল বেৰিয়াৰ হিচাপে কাম কৰিব পাৰে অ'কে তাৰপিছতে ইয়াতে আমি আচলতে এইখিনি আপোনালোকৰ লগত এটা ডিছকাছ কৰিব পাহৰিলো যে চিমেন্টিক বেৰিয়াৰ যেতিয়া আহে আমি সলিউশন কি কৰিব পাৰি আমি আইডিয়া চেন্ট্ৰিক মানে আমাৰ যোনটো মেইন আইডিয়া হয় তো আইডিয়াটোৰ ওপৰত ফ'কাছ কৰিব আমি ইলাষ্ট্ৰেশ্যন এক্সাম্পলৰ সহায়ত বুজাব চেষ্টা কৰিব লাগে যেনেকে আমি চাৰ্ট বনাব পাৰো তাৰপিছতে প্লে কাৰ্ডছ বনাব পাৰো তো এনেকুৱা ধৰণৰ যিসমূহ ইলুষ্ট্ৰেশ্যনৰ ওপৰত আমি ফ'কাছ কৰো যাতে সন্মুখৰ ব্যক্তিজনৰ বুজাত সহায় হয় কাৰণ প্ৰত্যেকটো বস্তু আমি হয়তো মুখেৰে মেছেজেৰে বুজিব নোৱাৰিব পাৰো তো আপোনালোকে দেখিছে কেনেকে আমি জেগাই জেগাই এডভাৰটাইজমেন্ট ডাঙৰ ডাঙৰ পোষ্টাৰ লগোৱা হয় বেটি বচাও বেটি পঢ়াও আপোনালোকে দেখি থাকিব তাৰপিছতে চাইল্ড মেৰেজৰ ওপৰত ড্ৰাগ এবিউজ তো এনেকুৱা ধৰণৰ ফেক্টৰৰ ওপৰত আমি যেতিয়া ফ'কাছ কৰিম ইলুষ্ট্ৰেশ্যনৰ ওপৰত ফ'কাছ কৰিম এক্সাম্পল দিম কেনেকে এখন গাঁৱৰ এজনী ছোৱালীয়ে ভালদৰে পঢ়ি পেলাই বা গাঁৱৰে মাজত যিসমূহ ছাকচেছফুল গাৰ্ল ষ্টুডেণ্টছ আছে তো তেওঁলোকৰ এক্সাম্পল দিব পাৰো কেনেকে তেওঁ পঢ়ি পেলাই মানে ভাল ৰিজাল্ট কৰিব পাৰিছে নিজৰ পৰিয়ালৰ লগতে নিজৰ গাঁৱৰ সুনাম কঢ়িয়াই আনিব পাৰিছে গতিকে সেনেকুৱা এক্সাম্পল দিলে কি হ'ব আমাৰ চিমেন্টিক বেৰিয়াৰ যিখিনি ইছ্যুজ আছে সেইখিনি আমি ৰিডিউচ কৰিব পাৰিম তাৰপিছত সাইকোলজিক্যাল বেৰিয়াৰৰ ক্ষেত্ৰতো এগেইন আমি ইমোচনেল ইন্টেলিজেন্সৰ ওপৰত ফ'কাছ কৰিব লাগে আমি পিছত পঢ়িম যে কেনেকে এথিক্সত ইমোচনেল ইন্টেলিজেন্স ইজ এ ভেৰি ইম্পৰ্টেণ্ট ফেক্টৰ পাৱাৰ ডিষ্টেন্স আমাৰ মানে যোনটো পাব্লিক চাৰ্ভেণ্টৰ যোনটো আমাৰ ধাৰণা সেইটো আমি নিজৰ মনত ৰাখিব লাগিব তেতিয়াহে এগৰাকী পাব্লিক চাৰ্ভেণ্টৰ ৰিয়েল চেঞ্চত পাব্লিকৰ সহায় কৰিব পাৰিব ট্ৰাষ্টটো আমি বিল্ড আপ কৰিব লাগিব ফিজিকেল বেৰিয়াৰৰ ক্ষেত্ৰতো আমি এইসমূহ যিসমূহ আমাৰ বেৰিয়াৰ আছে সেইটো ৰিডিউচ কৰিবলৈ চেষ্টা কৰিব লাগিব অ'কে যেনেকা তাৰপিছত ইয়াতে কিছুমান মেকানিজম আছে যেনেকে কনফাৰ্মেশ্যন মানে ইমান বিশেষ ইম্পৰ্টেণ্ট নহয় জাষ্ট এনে জানি থবৰ কাৰণে কনফাৰ্মেশ্যন মানে হ'ল কি হ'ল যেতিয়া আমাৰ এটিটিউড আৰু বিহেভিয়াৰ বোথ আৰ ইন সিংক মানে আমি যোনটো থিংক কৰি আছো যোনটো আমাৰ এটিটিউড হয় সন্মুখৰ বস্তুটোৰ প্ৰতি সেম আমাৰ বিহেভিয়াৰ যদি সেম হয় অ'কে যেনেকে আমি
মনেৰে ভাবো যে চাইল্ড মেৰেজ আমি প্ৰেক্টিচ কৰিব নালাগে তো আমাৰ বিহেভিয়াৰটো সেইটো ৰিফ্লেক্ট কৰে হয়নে তো দ্যাট ইজ নন এজ বিহেভিয়াৰ এণ্ড এটিটিউড আৰ দ্যাট ইজ ইন কনফাৰ্মেশ্যন নেক্সট আহিব কমপ্লায়েন্স মানে কি হয় আমাৰ এটিটিউডত হয়তো আমি গাৰ্ল চাইল্ডৰ এডুকেশ্যনটো আমি একচেপ্ট নকৰিব পাৰো বা আমি মানে আমাৰ ইণ্টাৰনেলি উই আৰ পেট্ৰিয়াৰ্কেল কিন্তু আমি সমাজৰ লগত খাপ খাবৰ কাৰণে আমি ডেভেলপমেন্ট দেখি আছো যিহেতু তো সেইবাবে আমাৰ বিহেভিয়াৰটো চেঞ্জ হ'ব পাৰে that is known as compliance আৰু obedience মানে হল only obey the order যোনখিনি কথা কৈছে সেইখিনি just obey কৰাটোকে obedience বুলি কোৱা হয় তাৰপিছতে আমি যেতিয়া পাৰসুৱেট কৰিব বিচাৰো এই তিনটা ফেক্টৰ সদায় আমাৰ ইম্পৰ্টেন্ট ফেক্ট হিচাপে কাম কৰে that is ethos pathos and logos হয়নে this is very important ethos মানে হল character authority credibility of the persuasion মানে আমি persuasion কৰিবৰ বাবে এনেকুৱা ধৰণৰ ব্যক্তিৰ সহায় লোৱাটো দৰকাৰে যাৰ character is very high যাৰ authority টো বহুত high credibility টো বহুত high গতিকে হেনে ধৰণৰ ফেক্টৰটোক ethos তো ethos যোনটো হয় সেইটোৰ ওপৰত আমি ইম্পেক্ট পেলাইছো pathos মানে হল ইথোস মানে হল আসলতে পেথস মানে যোনটো আমাৰ মানে ক্ৰেডিবিলিটি তো যোনটো আমাৰ একচুৱেল হয় হয়নে গতিকে সেইটোৰ ওপৰত এথোস বুলি কোৱা হয় পেথস মানে হল যেতিয়া আমাৰ ইমোশনটোৰ ওপৰত আমি এপিল কৰো যেনেকৈ আমি মিনিংফুল ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিব পাৰো ইমোশনালি ইন্টেলিজেন্ট হৈ পেলাই আমি আমাৰ যিখিনি স্পেসিফিক ওয়াৰ্ড আছে আমি সেইখিনি ব্যৱহাৰ কৰো ইমোশনৰ ওপৰত ডাইৰেক্টলি ইম্পেক্ট পেলাও তো সেইটো হ'ব পেথস তাৰ জৰিয়তে আমি পাৰসুৱেট কৰিব পাৰো তাৰপিছত with the help of logos মানে লজিক্স যেনেকে ফেক্টস ডেটা দি পেলাই আমি যদি আৰ্গুমেন্টৰ জৰিয়তে আমি যদি পাৰসুৱেট কৰিব বিচাৰো that is known as logos okay এনেকে আমি সদায় পাৰসুৱেশ্যন কৰিব পাৰো যেতিয়া আপোনালোকৰ পাৰসুৱেশ্যনৰ ওপৰত কোৱেশ্চন আহে মেইনছত তেতিয়া আপোনালোকে এই ডায়াগ্ৰামটো ড্ৰ কৰিবলৈ নাপাৰিব this is very impactful তাৰপিছত নেক্সট আমি পঢ়িব গৈছো প্ৰিজুডাইজ আৰু এই টপিকটো পঢ়িলে আমাৰ যোনটো আমাৰ সিলেবাসৰ সেকেন্ড যোনটো টপিক হয় যোনটো আমাৰ পাৰসুৱেশ্যন তাৰপিছতে এটিটিউড গতিকে এই গোটেইখিনি টপিক আমি কভাৰ কৰিম তাৰ পাছত আমাৰ এথিক্সৰ যোনটো সিলেবাসৰ থাৰ্ড নম্বৰ টপিক হয় এপ্টিটিউড সেইটো আমি কভাৰ কৰিম So prejudice মানে কি হল prejudice মানে হল it is a negative attitude towards a particular group এটা particular গ্ৰুপৰ প্ৰতি আমাৰ যেনেকুৱা negative attitude থাকে তো সেইটোকে কি বুলি জনা হয় prejudice বুলি জনা হয় ওকে গতিকে কেনেকুৱা ধৰণৰ prejudice হ'ব পাৰে আপোনালোকে হয়তো এখন কিতাপ বহুত ফেমাস আছে pride and prejudice তো এনেকুৱা ধৰণৰ prejudice শব্দটো আপোনালোকে বুজি পায় prejudice মানে কেনেকুৱা হ'ব পাৰে women can't drive বহুতৰ মনত এনেকুৱা ধাৰণা এতিয়াও আছে যে ওমেনে ড্ৰাইভ কৰিব নাজানে বা যদিও কৰে তেওঁলোকে নো দে আৰ নট এক্সপাৰ্ট দে আৰ জাস্ট ইন দ্য বিগিনাৰ ষ্টেজ তাৰপিছত দলিত ডোন্ট হেভ মেৰিড দলিত যিসমূহ আছে যিসমূহ শিডিউল কাষ্ট হয় মানে দলিত আছে চ' তেওঁলোকৰ তাত মেৰিড নাই দে আৰ অনলি ডিপেণ্ডেণ্ট অন দ্য ৰিজাৰ্ভেশ্যন তাৰপিছত ট্ৰাইবেলছ আৰ আনহাইজেনিক অকে ত' বহুতৰ মনত এনেকুৱা ভাৱনা হ'ব পাৰে ট্ৰাইবেলছ আৰ আনহাইজেনিক but these are totally prejudiced these are all the negative attitude হয়নে এইটো এটা পজিটিভ এটিটিউড নহয় কিয়নো কাৰণ we know that women also can drive so this is not a positive attitude the dalit don't have merit this is also a negative attitude কাৰণ আমি জানো ইমান ডাঙৰ ব্যক্তি যেনেকে বি আৰ আম্বেদকাৰ তো তেওঁলোকে নিজৰ মেৰিটৰ বেচিছত ফাদাৰ অফ দ্য নেশ্যন father of the constitution হ'বলৈ সক্ষম হৈছে because they have the merit the tribals are unhygienic this is also a very negative attitude হয়নে গতিকে এই ধৰণৰ ফেক্টৰকে প্ৰিজুডাইজ বুলি কোৱা হয় তো আমি প্ৰিজুডাইজটো কেনেকে কাউন্টাৰ কৰিব পাৰিম হাউ টু কাউন্টাৰ প্ৰিজুডাইজ ইয়াৰে বিভিন্ন ধৰণৰ ৱে আছে যেনেকে আমি কজ এণ্ড দ্য চৰ্চেছটো আমি ফাউণ্ড কৰিব লাগিব যে কিহৰ কাৰণে এই প্ৰিজুডাইজটো হ'বলৈ হৈছে কি হোৱাট আৰ দ্য কজ এণ্ড হোৱাট আৰ দ্য চৰ্চেছ তো আমি সেইটোৰ ওপৰত ডাইৰেক্টলি ইম্পেক্ট কৰিব পাৰিম যেনেকে Dalit don't have merit তো যিসমূহ ব্যক্তিয়ে যদি ভাবি আছে যে the scheduled caste যিসমূহ ব্যক্তি belong কৰে they don't have merit তো আমি এই সোর্সটো যেতিয়া গম পাম আমি ডাইৰেক্টলি এক্সাম্পল দিব পাৰিম যে কেনেকুৱা ধৰণে তেওঁলোকে কিমান বেছি ফ্লাৰিশ কৰি আছে কিমান বেছি আগবাঢ়িছে তো তেতিয়া তেওঁলোকৰ সেই প্ৰিজুডাইজটো ৰিডিউস হৈ যাব তাৰপিছত opportunities for learning prejudice and minimum যেতিয়া আমি গম পাম যে আমি যিমান বেছি শিকিম শিক্ষা আমি যিমান নলেজ আমাৰ গেইন হ'ব তিমানে আমি সিমানে গম পাম যে দিস অল আৰ প্ৰিজুডাইজ ওকে তো বহুত ৰিজাৰ্ভ যিসমূহ কেটেগৰিজ ব্যক্তি বিলং কৰে তো তেওঁলোকে ভাবিব পাৰে ওমেন কান ড্ৰাইভ কিন্তু তেওঁলোকে যেতিয়া চহৰলৈ ওলাই যাব শিক্ষা গ্ৰহণ কৰিব নিজৰ কলিগছক দেখিব তেতিয়া তেওঁলোকৰ অপৰচুনিটিজ অফ লাৰ্নিঙত তেওঁলোকৰ এই প্ৰিজুডাইজটো নোহোৱা হ'ব নেক্সট আহিব এমফাসাইজাৰ
ব্ৰডাৰ social identity যেতিয়া আমি নিজৰ আইডেন্টিটিটো মানে ডাইভাৰ্স কৰিম বা ব্ৰডেন আপ কৰিম তেতিয়া আমাৰ কি হ'ব প্ৰিজুডাইজটো ৰিডিউস হ'ব যদি আমি মেন এণ্ড ওমেনৰ মাজত ডিফাৰেন্স নকৰি এজ এ হিউমেন বিঙৰ ওপৰত ফ'কাছ কৰোঁ যদি আমি দলিত ব্ৰাহ্মণ ক্ষত্ৰিয়ৰ ওপৰত ফ'কাছ নকৰি আমি এজ এ ইণ্ডিয়ান ফ'কাছ কৰোঁ তো তেতিয়া আমাৰ কি হ'ব broader identity আমাৰ তেতিয়া আমাৰ prejudice to reduce হ'ব next আহিব tendency towards negative behavior among the victims of the prejudice should be discouraged যদি আমাৰ যদি গ্ৰুপৰ মাজত কোনোবা নিগেটিভ বিহেভিয়াৰ বা নিগেটিভিটিৰ ওপৰত বেছিকে ফ'কাছ কৰিছে আমি সেইটো ডিসকাৰেজ কৰিব লাগে এট দ্য মোমেন্ট আমি সন্মুখৰ ব্যক্তিক যদি আমি কৈ দিওঁ যে দিস ইজ নট ট্ৰু আপুনি যোনটো ভাবি আছে দ্যাট ইজ এ প্ৰিজুডাইজ দ্যাট ইজ এ নিগেটিভ এটিটিউড আচলতে এনেকুৱা নহয় তো হয়তো সেইখিনি সময়ত তেওঁৰ মাইণ্ডত ইম্পেক্ট পৰিব আৰু লাহে লাহে তেওঁৰ যোনটো প্ৰিজুডাইজ আছে সেইটো চেঞ্জ হ'ব পাৰে আৰু নেক্সট আহিব দ্য মোষ্ট ইম্পৰ্টেণ্ট টুল দ্যাট ইজ এডুকেশ্যন এণ্ড ইনফৰমেশ্যন আৰু ফাইনেল ষ্টেজত আমি যদি লং টাৰ্মত যদি আমাৰ প্ৰিজুডাইজসমূহ ৰিমুভ কৰিব বিচাৰো then we need to focus on the education and the information okay তেতিয়াহে আমি প্ৰিজুডাইজটো ৰিডিউস কৰিব পাৰিম গতিকে আজিৰ ভিডিঅ'ত আমি এইখিনি কভাৰ কৰিলো নেক্সট ভিডিঅ'ৰ পৰা আমাৰ syllabusৰ যোনটো টপিক aptitude সেইটোৰ পৰা কভাৰ কৰিম okay so thank you everyone we'll meet in the next video